কলগাছিয়াৰ ৰাজহ চক্ৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ বান পৰিস্থিতি। এতিয়াও ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ চৰত 40টা শিবিৰত 15,000 পশুধন সহ জলবন্দী হাজাৰ হাজাৰ পৰিয়াল। বান শিবিৰত পশুধনৰ সৈতে সহাৱস্থান বানাক্ৰান্তৰ। শিবিৰসমূহত খাদ্য সংকট, নাই কোনো বিশুদ্ধ খোৱাপানী, নাই কোনো চিকিৎসা ব্যৱস্থা। সমগ্ৰ অসমৰ লগতে বানপানী অতি শোচনীয় হৈ পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰ অন্তৰ্গত বিভিন্ন এলেকাত। ৰাজহ চক্ৰ 25খন গাঁৱৰ ৰাইজ বৰ্তমান ব্ৰহ্মপুত্ৰ আৰু বেকী নৈৰ বানপানী কবলত পৰি দিশহাৰা হৈ পৰিছে। বিশেষকৈ কলগাছিয়া ৰাজহ চক্ৰ অন্তৰ্গত বান্দৰমুৰা, তাৰাকান্দি, ফুলৰা, জয়পুৰ পাথাৰ, কিসমত, পইনবৰী, খন্দকাৰপাৰা, কয়াকুছি গাঁও, কয়াকুছি পাথাৰ, বৰহাওৰা, নিজ মইনবেৰী, পাম মইনবেৰী, দেউলদী আদি গাঁওসমূহ বানপানীৰ কবলত পৰা 40টা শিবিৰৰ হাজাৰ হাজাৰ পৰিয়াল আৰু 15,000 পশুধন ব্ৰহ্মপুত্ৰ নৈৰ চৰৰ মাজত জলবন্দী হৈ আছে। ইফালে বানাক্ৰান্ত ৰাইজে 3 দিন ধৰি বান শিবিৰত মানুহ আৰু পশুধন একেলগে সহাৱস্থান কৰি আছে যদিও এই শিবিৰসমূহত এতিয়া দেখা দিছে খাদ্য সংকটে। কেৱল খাদ্য সংকটেই নহয়, এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। ফলত শিবিৰসমূহত দেখা দিছে বিভিন্ন বেমাৰ আজাৰে, কিন্তু শিবিৰসমূহত নাই কোনো চিকিৎসাৰ ব্যৱস্থা। সেয়ে শিবিৰত থকা বানাক্ৰান্ত ৰাইজ আৰু পশুধনৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও সকলো সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰিছে। রান্দাবাড়ি নাই, খাওয়া দাওয়া নাই, পোলাহান কান্দা কাটি সবসময় করতেছে। গরু বাছুর কষ্ট, ঘর দ্বারে পানি, গলা পানি, খাওয়া দাওয়া, রান্দাবাড়ি নাই, কোনো কিরম কষ্ট হয়ে গেছে গা, পুরা কষ্ট হয়েছে। গরু বাছুরের কষ্ট হয়েছে, পোলাহানের কষ্ট হয়েছে, পোলাহান না খাই হয়েছে বেহানা বেহানা ওই বাজারে যায় না, চাল ডাল আনা নাই, খাইতেছি না, পানির জন্য রান্দাবাড়ি করা হইতেছি না। এই মাত্র হবে রান্দা পোলাহানে বাচ্চা খাবার খেলাইলাম গরু বাছুরের জন্য। এই মাত্র যে আটু পানির দিকে গরু বাছুর তুলে না ভিড়িতে যে দিয়ে থুয়ে তারপরে বাল বাচ্চাকে রান্দা খেলাইলাম। গরু যে বৃষ্টি আইব পেপার নাই, গরু গাছ দেখাইতেছি না, কাটা হাঁটাইছি না, বাল বাচ্চার অসুখ বিসুখ, এখন 10 জনেরই কষ্ট। সবের জন্য এতলা আনেরা সহায় করে। বেকি নদীর পানি, ব্রহ্মপুত্র নদীর পানি। বিধায়ক আইছিল নাকি? আহে নাই, না আহে নাই। আঙ্গুরে কি হালে রয়েছে আমরা না কেউ তো হনে না, জানেও না, দেখেও নাই। ইলেকশনের সময় ভোট দিবেন, ভোট চাইবেন নাকি? আসিল আমার আসলে জয়পুর পাথার বহুত অসুবিধা হয়েছে, মানে যাতায়াতের অসুবিধা হয়েছে, বাজার ঘাটের অসুবিধা হয়েছে, গরুর খাদ্য খামার দিয়ে মানে অসুবিধা হয়েছে, মানে বহুত অসুবিধা। খোয়া লোয়া পানি ব্যবস্থা নাই, তারপর আপনার চিকিৎসারও নাই, নাই। বহুত লড়া ছোৱালী মানে জ্বর সর্দি, কিছুবিলাক মানে পাতলা পায়খানা হৈ আছে, এইবিলাকৰ মানে বহুত অসুবিধা হৈছে। পশুধনৰ মানে খাদ্য সামগ্ৰী নাই, কিছু নাই, তিৰপল নাই, আপনার যি আছিল মানে আগৰ পুরানা চিঙা টিঙা আছিল সেইবিলাক মানে রাখছো আমি। চাৰিওফালে পানী। লগতে আমাৰ এৰে জয়পুৰ পাথাৰ এখন গাঁও, আৰু আমি চাই আহিলোঁ বিভিন্ন বান্দৰমুৰা, ফুলৰা আৰু তাৰাকান্দি এই বানৰ সময়ত বানপানীত যি মানুহবিলাক ককবগাই আছে তেখেতসকলৰ অশেষ অসুবিধা, যাতায়াতৰ অসুবিধা আৰু খোৱা লোৱাৰো অসুবিধা। লগতে পশুধন যিসকল আছে সেইসকলৰো মানে খোৱা খাদ্যৰ অভাৱ। যিয়ে নহওক আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ
যাতে আমাৰ এই বৰ্ণাঢ্য অঞ্চলৰ পাব্লিকসকলক যাতে সহায় সহযোগিতা আগবঢ়ায় আৰু থাকিবলৈ ধৰক গৰু ম'হ ৰাখিবলৈ ত্ৰিফলৰো ব্যৱস্থা নাই যদিও আছে আগত অলপ চলপ দিয়া হৈছিল সেইখিনি আছে পুৰণা হৈছে চিঙা ফাটা যিখিনি আছে সেইখিনিৰ মাজত অলপ গৰু ছাগলী ৰৈছে বাকীবিলাক মানে মুক্ত আকাশৰ তলত আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ পশুধনৰ খাদ্য লগতে এই পশুধন ৰখাৰ ব্যৱস্থা যাতে কৰে এই ত্ৰিফলৰ ব্যৱস্থা যাতে কৰে লগতে আমাৰ দুখীয়া ৰাইজসকলৰ মানে যদিও আছে কিছু খোৱা লোৱাৰ ব্যৱস্থা আছে কিন্তু ৰন্ধা বঢ়া কৰাৰ কাৰণে অসুবিধা আৰু ক'ত যোৱাৰ অহা যোৱাৰ অসুবিধা বজাৰ ঘাট কৰিবলৈ অসুবিধা সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে কিছু মানে সামান্য হ'লেও যাতে ৰিলিফৰ ব্যৱস্থা কৰি আৰু ত্ৰিফলৰ ব্যৱস্থা কৰি আমাৰ এই পাব্লিকসকলৰ লগতে আমাৰ কিছুমান এই সময়ত চৰ্দি জ্বৰ আৰু জ্বৰত বহুত ল'ৰা ছোৱালী হয়তো কেঁচুৱা ভুগি আছে তাৰ কাৰণে যাতে চিকিৎসাৰ ব্যৱস্থা কৰে এইখিনি আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছোঁ কলগাছিয়া ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱা বাইদেউৰ নিৰ্দেশ মতে আমি এই আমাৰ অঞ্চলত গৈছিলোঁ আমি তাতে প্ৰায় 20টামান কেম্প চালোঁ আৰু ধৰকচোন প্ৰায় 20,000মান মানুহ হ'ব সিহঁতৰ আমি দেখিলোঁ সিহঁতৰ দুখ দুখাটো চালোঁ বহুত বিপদত পৰি আছে সিহঁতে আমি এতিয়া চাই আহিলোঁ আমি আৰু আমাৰ লগতে আৰু ধৰকচোন বুদ্ধিজীৱী মানুহ আছিল সিহঁতে গৈছিল সিহঁতেও চালে আমি এতিয়া মানুহৰ দুখ দুখাৰ কথা আমি বাইদেউক ক'ম বাইদেউ আমাৰ জিলা উপায়ুক্তৰ ওচৰত এইখিনি ক'ব তাৰপিছতে ওপৰৰ মহলৰ পৰা যি সহায় কৰিব লাগে সেইখিনি কৰিব খাদ্য সংকটত আছে কিছুমান মানুহে আমাক ক'লে যেনেকুৱা আমি ৰান্ধিব পৰা নাই আমাক খাদ্যৰ অটনটন হৈ গৈছে এইবিলাক আমি বুজ লৈ আহিলোঁ আমি দেখিলোঁ আমি এইবোৰ যাই আমাৰ ওপৰ মহলত আমি জনাম কথাটো নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ